ইংলিছত কৈছোঁ মাতি আনক মাতি আনি এইবিলাক ঠিক ঠাক সেই ঠিক কথা নহয় ন আপোনালোকে নিজৰ লগতে এই কাজিৰঙাখনৰ বদনাম আনিব ওলাইছে নহয় এইবিলাক কথা ভাল কথা নহয় এতিয়া আজি এটা পেচেঞ্জাৰ পেলাই দিছে আপোনালোকে পেচেঞ্জাৰ গড়টোৰ সন্মুখত পেলাই দিছে এই এনেকুৱা যদি হৈ থাকেতো নহ'ব নহয় এই কাজিৰঙাখনৰ কাৰণে আপোনালোকে ভাত খাই আছে এই কাজিৰঙাখনৰ কাৰণে আপোনালোকে ভালকৈ চলি আছে এইবিলাক ভাল কথা নহয় দেই গড়ৰ সন্মুখত মহিলা এগৰাকী পেলাই দিছে ধেমালি কথা নেকি আৰু এইটো পৰীক্ষা কৰি চলাই আছে নেকি উইদাউট পৰীক্ষা কোনো চাকৰিয়ালৰ নহয় ছাৰ আমি বাগৰি ৰেঞ্জে হওক জীপ আৰু আপোনালোকে বাগৰিটো আৰু এইটো মোক এনেকুৱা কথাও নহয় নহয় জীপ চাফাৰী আৰু অলপ চাব দেই আপোনালোকে বুজি পাইছে নাই মই খুব বেয়া পাইছোঁ কথাটো এইটো ক্ষেত্ৰত ছাৰ ফৰেষ্টে যিটো পদক্ষেপ লৈ আছে সুন্দৰ পদক্ষেপ লৈছে কিন্তু বেংগলত আমাৰ নাম কি হৈছে বেংগলত দিয়াৰ পৰা যিকেইটা পেচেণ্ট পঠাই দিছোঁ এতিয়াও আমাৰ তাতছত আছে আমাৰ তেওঁলোকে তাতে যে ডাঙৰ হস্পিটেলত আকৌ ভৰ্তি কৰিব লগা হৈছে যদি মানুহটো মৰি গ'ল হয় কি হ'ল হয় সেইটোতো ৱৰ্ল্ড নিউজ হৈ গ'ল হয় পৰিচালনাত আমাৰ বন বিভাগৰ পৰিচালনাত ইয়াতে কোনো গাফিলতি নাই কাৰণ এতিয়া জিপচি যিসকলে জিপচি চাফাৰী ইয়াতে কৰে আমাৰ বাহিৰৰ পৰা টুৰিষ্ট আহি আৰু জিপচি যিখিনি আছে ইয়াৰ স্থানীয় গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিদিনা কাজিৰঙাত আহিল আমাৰ কাজিৰঙাৰ গৰিমা আৰু বাঢ়ি গ'ল আৰু সেইকাৰণে আজি কি হৈছে আজি কাজিৰঙাত 3 মাহৰ ভিতৰত 1,62,000 টুৰিষ্ট আজি কাজিৰঙাত আহিছে এইটো প্ৰায় 20 বছৰৰ ৰেকৰ্ড ভংগ হৈছে গতিকে এতিয়া ইয়াৰে স্থানীয় যিসকল জিপচি চালক বা মালিক তো তেওঁলোকৰ উদ্দেশ্য হ'ব লাগে যে কাজিৰঙাৰ গৰিমা আৰু বৃদ্ধি হওক পৃথিৱীত কিন্তু তেওঁলোকে যদি সুৰাপান কৰি ইয়াৰে স্থানীয় যুৱকে গাড়ী মানে জিপচি চলায় আৰু এনেকুৱা ধৰণৰ এক্সিডেণ্ট সংঘটিত হয় এটা দিনত কাজিৰঙালৈকে মানুহ অহা বাহিৰৰ পৰা টুৰিষ্ট অহা কমি যাব গতিকে এইটো তেওঁলোকে একচুৱেলি কাজিৰঙাৰো ক্ষতি কৰিছে আৰু লোকেল মানুহখিনিৰো ক্ষতি কৰিছে কাৰণ আজি টুৰিষ্টসকল অহাৰ কাৰণে ইয়াৰে যি হোটেলবিলাক চলিছে ইয়াত ব্যৱসায় চলিছে মোক আমাৰ ডাইৰেক্টৰ কাজিৰঙা জনাইছে যে আমাৰ ইয়াতে যিখিনি আমাৰ শিপিনীয়ে এই যে গামোচা বা অন্যান্য কিবা বৈ আছে গতিকে তেওঁলোকৰ পৰা বনাইছে গতিকে তেওঁলোকৰ যথেষ্টখিনি লাভান্বিত হৈছে সকলোৱে লাভান্বিত হৈছে গতিকে সেইকাৰণে আমি এটা কথা কৰিছোঁ যে প্ৰথম দিনা যিটো ঘটনা ঘটিছিল এক্সিডেণ্ট হৈছিল সিদিনাই মই আমাৰ কাজিৰঙা কৰ্তৃপক্ষক কৈছোঁ মই যে আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ যিহেতুকে সুবিধা আছে গতিকে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ পৰা মদ খাই গাড়ী চলালে তেওঁলোকে পৰীক্ষা কৰিব পাৰে তেওঁলোকৰ যন্ত্ৰ আছে গতিকে মই কৈছোঁ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ লগত সহযোগ কৰি জিপচিখন যোৱাৰ আগে আগে পৰীক্ষা কৰি ল'ব লাগিব আৰু যদি তেনেকুৱা ধৰণৰ সুৰা পান কৰি গাড়ী চলোৱা কোনোবা জিপচি চালক আমি পোৱা যায় তে সেই জিপচিখন চিজ কৰিব দিছোঁ আৰু তাৰ লাইচেন্সো বাতিল কৰিব দিছোঁ আৰু FIR লজ কৰিব দিছোঁ থানাত যাতে সেইজন ব্যক্তিক যিয়ে সুৰা পান কৰি গাড়ী চলায় তেওঁ যাতে গ্ৰেপ্তাৰ কৰিব পাৰে গতিকে এই ক্ষেত্ৰত কোনো কথা নাই এইটো কঠোৰ ব্যৱস্থা ল'বলৈ দিয়া হৈছে মালিকসকলে যিসকল চালকক লয় গতিকে তেওঁলোকে দক্ষ চালক ল'ব লাগে এইটোতো আমাৰ চৰকাৰী নহয় চৰকাৰী হ'লেতো আমি ট্ৰেইনিং দি আমি ধুনীয়াকৈ কৰি ল'লোহেঁতেন এতিয়া ব্যক্তিগত জিপচিতটো আমি ট্ৰেইনিং দিব যাব নোৱাৰোঁ 1 নম্বৰ কথা 2 নম্বৰ কথা তেওঁলোকৰ অকল এই ৰুটটোতে গাড়ী চলাই থাকে তেওঁলোকে এনেকুৱা নহয় যে তেওঁলোকে কাৰ্বি আংলং যায় এনেকুৱা নহয় যে তেওঁলোকে ডিমা হাছাও গৈছে এনেকুৱা নহয় যে তেওঁলোকে বৰাক উপত্যকাত গাড়ী চলাইছে কিন্তু এইখিনি জেগা তেওঁলোকৰ পৰিচিত জেগা প্ৰতিটো ৰাস্তা তেওঁলোকে চিনি পায় গতিকে তেওঁলোকৰ একচুৱেলি দক্ষতাখিনি থকাটো উচিত গতিকে আজি জীপ চাফাৰী সন্থাৰ প্ৰতিনিধি আহিছিল ইয়াতে মই তেওঁলোককো কৈছোঁ যে এইটো এনেকৈ চলালে নহ'ব ভালকৈ চলাব লাগিব গতিকে এইটো ক্ষেত্ৰত আমি কঠোৰ এইটো তাৰ কোনো কনচিডাৰ নাই এইটো